নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, শিৱসাগৰত মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় দল সংগঠনে। চিতু বৰুৱাকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ নেতাসকলে মিয়াই মাটি ক্ৰয় কৰাক লৈ অৰ্থাৎ মিয়াই লাভজেহাত মাটি ক্ৰয় কৰিছে শিৱসাগৰত তথা উজনি অসমত মাটি ক্ৰয় কৰাক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে। শিৱসাগৰত উজনি অসমৰ পৰা মিয়া ত্যাগ কৰিব লাগে, উজনি অসম শীঘ্ৰেই ঘোষণা কৰিছে। সপ্তাহৰ ভিতৰতে মিয়াই উজনি অসম ত্যাগ কৰিব লাগে, অন্যথা ব্যৱস্থা ভয়ংকৰভাৱে পৰিণত হ'ব তেখেতৰ অৱস্থা। মিয়াই এডোখৰ মাটি ক্ৰয় কৰিছিল, তাৰপিছতেই জাতীয় সংগঠনৰ নেতাসকলে মিয়াৰ উভতি ধৰিছে, অৰ্থাৎ যাৰ পৰা মাটি কিনিছে তাকো উভতি ধৰিছে। এজন খিলঞ্জীয়া অসমীয়াৰ পৰা মাটি কিনিছে, আকাশ দলকে ধৰি আকাশ শইকীয়াকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই উজনি অসমত মিয়াৰ বিৰুদ্ধে সকিয়নি দিছে, অৰ্থাৎ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সকিয়নি দিছে। তেখেতে শীঘ্ৰেই অৰ্থাৎ এক সপ্তাহ সময় বান্ধি দিছে যে উজনি অসম ত্যাগ কৰিব লাগে, নহ'লে অন্যথা ভয়ংকৰ পৰিস্থিতি ভুগিব লাগিব তেখেতসকলে। এনেধৰণৰ সকিয়নি দিছে মিয়াৰ বিৰুদ্ধে। আৰু এতিয়াৰ পৰা মিয়াসকলে অৰ্থাৎ মুছলমানসকলে উজনি অসমত মাটি ক্ৰয় কৰিব নোৱাৰিব, এনেধৰণে ব্যৱস্থা হ'ব বুলি ঘোষণা কৰিছে তেখেতসকলে। দিবলৈছোঁ অন্য এটা খবৰ, NFS হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন হ'ব আপোনাৰো নাম, অৰ্থাৎ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ তালিকাৰ পৰা আপোনাৰ নামবোৰ কৰ্তন কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী। আজিয়েই যাওক ৰেচনৰ দোকানলৈ, অৰ্থাৎ সুলভ মূল্যৰ দোকানত যাওক, আপুনি আপোনাৰ নামবোৰ ফিংগাৰ ভেৰিফিকেশ্যন কৰক, ফিংগাৰ প্ৰিণ্টিং ভেৰিফিকেশ্যন কৰিব লাগিব, অন্যথা আপোনাৰ নামবোৰ হিতাধিকাৰী তালিকাৰ পৰা কাটি কৰ্তন কৰা হ'ব আপোনাৰ নাম ৰেচন সামগ্ৰীৰ পৰা। আজিয়েই যাওক আপুনি ৰেচন কাৰ্ডৰ দোকানলৈ গৈ ফিংগাৰ প্ৰিণ্টিং ব্যৱস্থা কৰক, নহ'লে আপোনাৰ নামবোৰ কাটি দিয়া হ'ব শীঘ্ৰেই। দিবলৈছোঁ অন্য এটা খবৰ, যুৱতীৰ সৈতে কুকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে ধৰ্মগুৰু। হিন্দুৰ ধৰ্মগুৰু নিজকে কৃষ্ণ বুলি কৈ 20গৰাকীৰো অধিক যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল ধৰ্মগুৰুৱে অৰ্থাৎ মন্দিৰৰ ধৰ্মগুৰুৱে নিজকে কৃষ্ণ বুলি কৈছিল। এতিয়া দেৱনাৰায়ণ কনোৱাৰক কি বুলি ক'ব, আকৌ ধৰ্ম আছেনে নাই অপৰাধীৰ? মিষ্টাৰ ডাবু নাৰায়ণ কনোৱাৰ ডাঙৰীয়াক উত্তৰ দিয়ক, এনেধৰণৰ মন্তব্য কৰিছে। দিবলৈছোঁ অন্য এটা খবৰ, ভাৰতৰ 60খন দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ আমেৰিকাৰ। ইয়াৰ পৰা 60খন দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাই। বাণিজ্যিক চুক্তিক লৈ আলোচনা চলি থকাৰ মাজতে আমেৰিকাই ভাৰতৰ ওপৰত নতুনকৈ আৰোপ কৰে 12.5% শুল্ক। ইয়াৰ পৰা ভাৰতকো এৰি দিয়া নাই, ভাৰতকো ধৰি মুঠ 60খন দেশৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত শুল্ক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাণিজ্যিক চুক্তিক লৈ আলোচনা চলি থকাৰ মাজতে এনেকুৱা ধৰণৰ সংঘটিত হৈছে। দিবলৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনি যদি কৃষক হয় অৰ্থাৎ PM কিষাণ অন্তৰ্গত হয়, তেন্তে আপোনাৰ 23 নং কিস্তিবোৰ সোমাব। আপোনাৰ নামবোৰ ভেৰিফাই আছে নে নাই আপুনি গৈ চেক কৰিব পাৰে, আপোনাৰ পোষ্ট অফিচত গৈ চেক কৰিব পাৰে। শীঘ্ৰে আপোনাৰ অপেক্ষাৰ অন্ত পৰিব। PM কিষাণৰ 23 নং কিস্তি সোমাব, কৃষকৰ একাউণ্টলৈ কেতিয়া আহিব 2000 টকা, জানিবলগীয়া কথা। শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব, আপোনাৰ নামবোৰ ভেৰিফিকেশ্যন আছে নে নাই আপুনি গৈ চেক কৰিব পাৰে এতিয়াই। আপুনি যদি নাই তেন্তে আপোনাৰ ফিংগাৰ প্ৰিণ্টিং অৰ্থাৎ যিকোনো পদ্ধতিৰে ফিংগাৰ প্ৰিণ্টিং ভেৰিফাই কৰি ল'ব পাৰে। ভেৰিফাই কৰাৰ পিছতে আপুনি আপোনাৰ একাউণ্টত সোমাব টকা। আৰু আপোনাৰ কৃষকসকলৰ বাবে আহি পৰিছে ভাল খবৰ, এতিয়াৰ পৰা কৃষকসকলে কম ইণ্টাৰেষ্টৰ হাৰত ঋণ ল'ব পাৰিব কৃষকসকলে এতিয়াৰ পৰা কম ইণ্টাৰেষ্টত। দিবলৈ অন্য এটা খবৰ, ৰাজনীতিক খুমিয়াৰ মাজতে পশ্চিমবংগৰ নিৰাপত্তা কৰ্তন কৰা হৈছে। আদালতৰ নিৰ্দেশত তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কৃত বিতৰ্কিত হুমায়ুন কবিৰৰ পৰা আঁতৰাই দিয়া হৈছে Y শ্ৰেণীৰ সুৰক্ষা, অৰ্থাৎ Y ক্লাছৰ সুৰক্ষাটো আঁতৰাই দিয়া হৈছে হুমায়ুন কবিৰৰ পৰা। বিতৰ্কিত হুমায়ুন কবিৰৰ পৰা আঁতৰাই দিয়া হৈছে। বিপৰীত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক Z পৰ্যায়ৰ সুৰক্ষা আঁতৰাই Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে, অৰ্থাৎ Z ক্লাছৰ পৰা এতিয়া Y ক্লাছলৈ দিছে। সৌৰভ গাংগুলী 3 বছৰ ধৰি Z ক্লাছ সুৰক্ষাত আছিল, এতিয়াৰ পৰা তেখেতে Y ক্লাছত দি দিছে। দিবলৈছোঁ অন্য এটা খবৰ, খানচাৰৰ কোচিং চেণ্টাৰত হিংসাত্মক ঘটনা সন্দৰ্ভত আটক কৰা হৈছে ৰোহন আনন্দ নামৰ যুৱকজনক। খানচাৰৰ কোচিং চেণ্টাৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল, অৰ্থাৎ জুই লগাই দিছিল। এতিয়া বহু চৰ্চিত কোন এই ৰোহন আনন্দ।
কাঞ্চাৰৰ কোচিং চেণ্টাৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। এনেকুৱা ৰোহনৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও, কিয়নো কোন হয় ৰোহন আনন্দ। ৰোহন আনন্দ এজন শিক্ষক হয় বুলি বৰ্তমান জানিব পৰা গৈছে। এজন শিক্ষকে কেনেকৈ কোচিং চেণ্টাৰত হিংসাত্মক ঘটনা সংঘটিত কৰিব পাৰে এনেধৰণৰ। আপুনি কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাওক কি অপৰাধক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে, আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক। দিবলৈ লৈছোঁ অন্য এটা খবৰ। আজি অনুষ্ঠিত হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি। শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতে তেখেতৰ জামিনৰ শুনানিবোৰ নাকচ কৰিছিল। নাকচ কৰাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতৰ জাননীৰ আবেদনবোৰ দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অনুষ্ঠিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতৰ জামিনৰ শুনানি। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণ কৰিব শুনানি। পূৰ্বে ফাষ্ট ট্ৰেক আদালতৰ পৰা তেখেতৰ জামিনবোৰ অৰ্থাৎ যি কেইখন দোষী আছিল সকলোৰে জামিনৰ আবেদনবোৰ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছে। হেমকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী আৰু অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ নাকচ কৰিছিল ফাষ্ট ট্ৰেক আদালতে। এতিয়া আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব জামিনৰ শুনানি। দিবলৈ লৈছোঁ অন্য এটা খবৰ। বিহাৰ মুজাফ্ফৰপুৰৰ নিচি প্ৰসাদ হাস্পতালত অগ্নিকাণ্ড সংঘটিত হৈছে। 4গৰাকী লোকৰ নিহতৰ লগতে কেইবাগৰাকী অগ্নিদগ্ধ। বৰ্তমান তেখেতসকলে চিকিৎসাখনৰ ICUত সংঘটিত হয় অগ্নিকাণ্ড। বিহাৰৰ মুজাফ্ফৰপুৰত এনেধৰণৰ নিজি প্ৰসাদ হাস্পতালত অগ্নিকাণ্ড সংঘটিত হৈছিল। হাস্পতালত 4গৰাকী লোকৰ নিহত লগতে কেইবাগৰাকী অগ্নিদগ্ধ হৈছে। চিকিৎসাখনৰ যিখন ICU আছে তাতেই অগ্নিকাণ্ড সংঘটিত হৈছে। দিবলৈ লৈছোঁ অন্য এটা খবৰ। ভাৰতৰ বাবে দুখবৰ আহি পৰিছে, কিয়নো কুৱেইট আন্তৰ্জাতিক বিমানবন্দৰত ইৰাণৰ আক্ৰমণ। নিহত হৈছে এগৰাকী ভাৰতীয় নাগৰিকো নিহত হৈ গৈছে। ইৰাণৰ আক্ৰমণৰ ফলত কুৱেইট আন্তৰ্জাতিক বিমানবন্দৰত এতিয়া দুখবৰ, কিয়নো এই নিহত ভাৰতীয় এজন নাগৰিক পূৰ্বে অলপ সময়ৰ বাবে স্থগিত কৰিছিল ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ, অৰ্থাৎ ইজৰাইল আমেৰিকাৰ যুদ্ধখন অলপ সময়ৰ বাবে বিৰত লৈছিল। বিৰত লোৱাৰ পিছতেই যোৱাকালি সংঘটিত কৰিছে এটা ঘটনা। কুৱেইট আন্তৰ্জাতিক বিমানবন্দৰত ইৰাণৰ আক্ৰমণ কৰিছে। ইৰাণৰ আক্ৰমণৰ ফলত ভাৰতীয় এজন লোকৰ মৃত্যু হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। দিবলৈ লৈছোঁ অন্য এটা খবৰ। বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত আজিও চলিল উচ্ছেদ অভিযান। চৰকাৰী ভূমি বজাৰ বেদখল কৰা কোনো লোক হাৰি নাযাব এতিয়াৰ পৰা। বৰ্তমান যোৱাকালি শ্ৰীভূমিত বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত চলিছে উচ্ছেদ অভিযান। চৰকাৰী ভূমি বজাৰবোৰ দখল কৰি ৰাখিছিল তেখেতসকলে, অৰ্থাৎ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে এতিয়া শ্ৰীভূমিত উজনি অসমৰ পৰা উচ্ছেদ কৰাৰ পিছত শ্ৰীভূমি আগতে পুৰণি নাম কৰিমগঞ্জত তেখেতসকলে উচ্ছেদ অভিযানবোৰ চলিছে। বজাৰবোৰ দখল কৰি ৰাখিছিল, তাতো উচ্ছেদবোৰ চলিছে। ঘৰ বাৰী ভাঙি দিছে উচ্ছেদ কৰি তেখেতসকলক। আৰু প্ৰশাসনে জাৰি কৰিছে যে শীঘ্ৰেই তেখেতে বেদখলকাৰী ঘৰ এৰি যাবলৈ, অৰ্থাৎ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেখেতসকলক সকীয়নি দি কৈছে।